Sania Ahmed, Budita Devi, Vipasa Devi, Ana Paita Devi, Topik Fakasi, Bihoti, Nan, Val Bihoti, Topik Fakasi, kami Topik Fakasi, Aluban Tangkul Jiti Bora kami atai goraki Topik Fakasi aন্তরিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন করছি। নুমা পারভিন হিমাশ্রী দেবী ইটাখোলা কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্য আজি অনুষ্ঠিত হোৱা কৰ্মশালা সামৰণি অনুষ্ঠানত উপস্থিত থকা সন্মানীয় আমন্ত্ৰিত অতিথিসকল, আমাৰ ইটাখোলা অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ, সন্মানীয় অভিভাৱকসকল, আই মাতৃ যুৱক যুৱতী আৰু সন্মানীয় প্ৰশিক্ষক আৰু আমাৰ কণ কণ মইনাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষাৰ্থীসকল আৰু ইটাখোলা ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰমুখে সন্মানীয় সদস্য সকলোলৈকে মই ৰঙালী বিহুৰ ওলগ যাচিছোঁ, যাতে এই বৰ্ষটি আমাৰ সকলোৰে জীৱনৰ অপায় মংগল দূৰ হৈ সুখ সমৃদ্ধিৰ নামি আহক, সকলোৰে জীৱনটো ৰঙীন হয়, ৰঙীন সপোনবিলাক বাস্তৱত ৰূপায়িত হয়। আৰু তাতে এই কৰ্মশালাত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী জড়িত হৈছে, যে আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু বিহু আমাৰ স্বাভিমান, বিহু আমাৰ আচলতে সকলো জাতি জনগোষ্ঠীৰ মানুহে ইয়াত জড়িত হ'ব পৰা এইটো আমাৰ কৃষিভিত্তিক জাতীয় উৎসৱ আৰু বিহু সংস্কৃতিত আমি সকলোৱে জড়িত হ'ব পাৰোঁ। আৰু সেইকাৰণে এই ইটাখোলা অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল সমন্বয় তীৰ্থভূমি, ইয়াত আজি এনেধৰণে বিহু কৰ্মশালা যে ইমানখিনি প্ৰশিক্ষাৰ্থীক লৈ বিহু কৰ্মশালা অনুষ্ঠিত যে কৰিব পাৰিছে, ই আচলতে সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা। সমন্বয় তীৰ্থভূমি ইটাখোলা আজি যোৱা 21 মাৰ্চৰ পৰা আজি 5 এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাত প্ৰতিটো জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'লে আৰু প্ৰশিক্ষকসকলেও খুব দায়িত্ব সহকাৰে এই প্ৰশিক্ষণ দিলে আৰু অভিভাৱকসকলৰ যি অংশগ্ৰহণ, তেওঁলোকৰ ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা, সঁচাকৈ আমি অভিভূত হৈছোঁ। আৰু আমি অভিভাৱকসকলক, পিতৃ মাতৃসকলক ধন্যবাদ জনাইছোঁ, প্ৰশিক্ষকসকলক ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ যি প্ৰশিক্ষকসকলে ইয়াত প্ৰশিক্ষণ ল'লে, এই প্ৰশিক্ষণে ইটাখোলাৰ যিটো সাংস্কৃতিক ইতিহাস ইয়াক আৰু গৰিমাময় কৰিব, মহিমামণ্ডিত কৰিব আৰু এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কৰ্মশালা সফল কৰিবৰ বাবে যি ধৰণৰ সহযোগিতা আগবঢ়ালে, তাৰ কাৰণে ইটাখোলা ৰঙালী বিহু উদযাপন সমিতি সকলোৰে ওচৰত চিৰদিন চিৰকৃতজ্ঞ হৈ ৰ'ব আৰু আমি
সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইয়াৰ যিটো যোগাত্মক প্ৰচাৰ কৰি আমাক যিদৰে উৎসাহিত কৰিছে আৰু এই অঞ্চলটোৰ সাংস্কৃতিক ইতিহাসক আৰু মহীয়ান কৰাত সাংবাদিক বন্ধুসকলৰ যিটো